ঘোষণা হল বিটিসি পৰিষদীয় নিৰ্বাচনৰ ফলাফল 28খন আসন লাভেৰে ইতিহাস সৃষ্টি কৰি কোকৰাঝাৰ দখলৰ দিশে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দল নিৰ্বাচিত 28 গৰাকী পাৰিষদ এতিয়া আছে চিৰাঙৰ বাথৌ খেৰাই ৰিজৰ্টত বৰভূমিৰ জনতাই বিপিএফ দলক 28খন আসন দিয়াত প্ৰতিক্ৰিয়া বিপিএফৰ কেন্দ্ৰীয় সম্পাদক আক্ৰাসুৰ প্ৰাক্তন কেন্দ্ৰীয় উপদেষ্টা অতুল বৰ্মনৰ বৰভূমিৰ সকলো ৰাইজক দলৰ হৈ ধন্যবাদ জনাই নেতাগৰাকীয়ে বিগত 5 বছৰে প্ৰমোদ বৰই বিটিচিখন বহু পিছুৱাই নিয়া বুলি মন্তব্য নেতাজনৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত এইবাৰ পুনৰ বৰভূমিৰ উন্নয়ন হ'ব বুলি মন্তব্য কেন্দ্ৰীয় সম্পাদক গৰাকীৰ আনহাতে সংখ্যালঘুৰ ভোট বিভাজনৰ বাবে বৰভূমিত পদাৰ্পণ কৰা গৌৰৱ গগৈ দলক ৰাইজে প্ৰত্যাখ্যান কৰাক লৈ তেওঁ কয় যে সকলো ৰাইজৰ লগতে সংখ্যালঘু ৰাইজেও বিটিচিত বিচাৰে উন্নয়ন হাগ্ৰামা থকালৈকে বৰভূমিত গৌৰৱ গগৈৰ যাদু নচলে বুলি ক'লে অতুল বৰ্মনে আনহাতে হামফা বৰগয়াৰী আৰু চন্দন ব্ৰহ্মই হাৱাৰ মাজত ইউপিপিএলত যোগদান কৰি এতিয়া হলঠেকত পৰিছে বুলি কটাক্ষ নেতাজনৰ এজন বিপিএফৰ কৰ্মকৰ্তা হিচাপে মই প্ৰথমতে সমূহ বিটিআৰবাসী ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ যি মৰম আশীৰ্বাদ দিলে তেওঁলোকৰ কাৰণে মই তেওঁলোকৰ শিশনক মই প্ৰণিপাত জনাইছোঁ আৰু যি যেনেকৈ আমাক মৰম আৰু আশীৰ্বাদ দিছে ভৱিষ্যতেও যাতে তেনেকৈ আমাক মৰম আৰু আশীৰ্বাদ দিয়ে তাৰ কাৰণে মই তেওঁলোকক মানে সেই বস্তুটো কামনা কৰিছোঁ চাওক অসমৰ লগতে আমাৰ বিটিআৰবাসী ৰাইজ আজিকালি খুব কনচিয়াছ সকলো জনসাধাৰণে বুজি পায় যে কোনে আমাৰ সমাজখন বা আমাৰ যি পাৰিষদ আছে এই পাৰিষদৰ সমষ্টিসমূহ কোনে উন্নয়ন কৰিব পাৰিব বা কেনেধৰণৰ কাক ভোট দিলে কেনেকৈ আমাৰ উন্নয়ন হ'ব আমাৰ সমাজখন ভাল হ'ব এই কথাখিনি আজিৰ দিনত কিন্তু মানুহে বুজি পোৱা হৈছে যাৰ কাৰণে আজি যোৱা 5টা বছৰ আগতে আজি হয়তো প্ৰমোদ বড়ো ডাঙৰীয়াক আকোৱালি লৈছিল হয়তো পাব্লিকে ভাবিছিলে যে হাগ্ৰামা মহিলাৰীতকৈ হয়তো আৰু তেখেতে যথেষ্ট উন্নয়নমূলক কাম কৰিব আৰু সেইকাৰণে নতুনত্বক তেওঁ যিহেতুকে নতুনকৈ আহিছে নতুনত্বক আদৰি বিটিআৰবাসী ৰাইজে তেওঁৰ হাতত আমাৰ চৰকাৰখন গতাই দিছিলে কিন্তু যি দেখা গ'ল 5টা বছৰত গোটেই 5টা বছৰত বিটিআৰখন বহুত পিছ পৰি গ'ল আৰু আমাৰ বিটিআৰবাসী ৰাইজে যে বিটিআৰখন পিছ পৰি যাওক এই কথাটো কেতিয়াও নিবিচাৰে পুনৰাই যাতে বিটিআৰখন আগৰ দৰে সুস্থ সবল আৰু সুঠাম হৈ উঠে যাৰ কাৰণে বিটিআৰবাসী ৰাইজে এইবাৰ পুনৰাই হাগ্ৰামা মহিলাৰীক আকোৱালি লৈছে আৰু তেওঁলোকে ভাবিছে যে হাগ্ৰামা মহিলাৰী অবিহনে বিটিআৰখনৰ উন্নয়ন অসম্ভৱ আৰু যাৰ কাৰণে আমি বিপিএফ দল হিচাপে যিখিনি মানে আসন আশা কৰিছিলোঁ তাতকৈ যথেষ্ট আসন আমি পাবৰ কাৰণে সক্ষম হৈছোঁ একমাত্ৰ সেইটোৱেই কাৰণ যে হাগ্ৰামা মহিলা ডাঙৰীয়াই অকল মাত্ৰ এনেকুৱা এজন নেতা যি নেতাই আমাৰ বিটিআৰখনৰ সমূহ জাতি জনগোষ্ঠী লগতে লৈ কিনে বিটিআৰখনৰ উন্নয়ন কৰিব পাৰিব মই ক'লোঁ নহয় প্ৰথমতে যে আজিৰ তাৰিখত জনসাধাৰণ মূৰ্খ নহয় বুৰ্বক নহয় যে কোনোবা গৌৰৱ গগৈ আহি ক'লেই যে তেওঁৰ কথা মতে মানে ভোট দিব মই আগতে কৈছোঁ যে আজিৰ জনসাধাৰণ সঁচাকৈ বহুত উন্নত শিক্ষিত হৈছে যুৱচাম শিক্ষিত হৈছে সেইকাৰণে আজি সংখ্যালঘুসকলৰ ভিতৰত বহুত শিক্ষিত মানুহ ওলাইছে গতিকে কোনোবা গৌৰৱ গগৈ আহি যে তেওঁলোকে ক'লেই হ'ব আৰু এইটো নিশ্চিতভাৱে যে ইউপিপিএলে হয়তো তেওঁলোকক আনিবও পাৰে কাৰণ তেওঁলোকে বুজি পাইছে যে এইবাৰ আমি শাসনত আহিব নোৱাৰিম কেনেকৈ সংখ্যালঘুৰ ভোটখিনি যদি আমি কেনেবাকৈ যদি আঁতৰাব পাৰোঁ তেতিয়াহ'লে আমি কেইটামান চিট দখল কৰি হয়তো পুনৰাই চৰকাৰ গঠন কৰিব পাৰিম সেই কথাটো হয়তো তেওঁলোকে ভাবিব পাৰে কিন্তু কথা হ'ল মই আগতে কৈছোঁ ন অসমৰ জনসাধাৰণে বা বিটিআৰৰ জনসাধাৰণে তেওঁলোকে ভাবিছে যে আমাৰ সমাজখন আমাৰ বিটিআৰখন আগৰ দৰে উন্নয়ন কৰিব লাগিব কাৰণ তেওঁক যোৱা 5টা বছৰ তেওঁক দিলে তেওঁক চালে প্ৰমোদ বড়োক চালে যে তেওঁলোকে কেনেকুৱা ধৰণৰ উন্নয়ন কৰিব পাৰে কিন্তু আজি বিটিআৰখন তেওঁলোকক 5 বছৰ সময় দিয়াৰ বিনিময়ত আজি বিটিআৰখন কিন্তু বহু বছৰৰ কাৰণে পিছুৱাই গ'ল আৰু বিটিআৰখন আৰু হয়তো পিছুৱাব নিবিচাৰে আৰু যাৰ কাৰণে তেওঁলোকক বাদ দি এবাৰ আকৌ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক আকোৱালি লৈছে তেওঁলোকে ভাবিছিলে যে পৰিৱৰ্তনৰ ঢৌ এটা আছে যেটো যোৱাবাৰৰ পৰিৱৰ্তন সেই পৰিৱৰ্তনৰ ঢৌৱে তেওঁলোকক খেদি পৰিছিলে আৰু
ভাবিছিলে যে এইবাৰো সেই ঢৌৱে হয়তো তেওঁ কৰিব আৰু তেওঁলোকে আশাত বন্দী হৈ আছিল কিন্তু ভবা নাছিল যে অসমৰ বা বিটিআৰৰ ৰাইজৰ মানুহ যে ইমান বুৰ্বক নহয় যে পৰিৱৰ্তনৰ নামত যে এটা বিগ জিৰ' হৈ গ'ল আমাৰ বিটিআৰখন আজি তেওঁলোকে কিন্তু ভবা নাছিলে তেওঁলোকে ভাবিছিলে যে এইবাৰো পৰিৱৰ্তন হ'ব গতিকে আমি সিটবিলাকত জিত দি কাৰণ হাগ্ৰামা মহিলাৰ থাকিলে যিহেতুকে তেওঁ হাৰিবই গতিকে তেওঁলোকৰ লগত থাকে আমাৰ কি লাভ গতিকে আমি আকৌ ৰজা হ'ব লাগিব বা আমাৰ সিটখন মানে ধৰি ৰাখিব লাগিব আৰু সেই পৰিৱৰ্তনৰ হাৱাটো এইবাৰো আহিব বুলি তেওঁলোকে মনতে এটা আশা বান্ধি আছিলে আৰু সেইকাৰণে UPPL দলত জইন কৰিছিলে কিন্তু মই কৈছোঁ নহয় ৰাইজ সজাগ হৈছে কাৰোবাৰ কথাত ভুল নাযায় তেওঁলোকে ভাবিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অবিহনে এই বিটিআৰৰ উন্নয়ন স্তব্ধ হৈ যাব যাৰ কাৰণে তেওঁলোকে কোন খাম্পা কোন চন্দন বৰ্ম সেইবোৰ নাচায় যে হাগ্ৰামা মহিলাৰীৰ চাইহে একচুৱেলি BPF দলক চাই আজি ৰাইজে আমাৰ দলটোক আঁকোৱালি লৈছে আৰু এই দলৰ জৰিয়তে বিটিআৰখন উন্নয়ন বিচাৰিছে সেইটোতো ভাল কথা আজি BPFক সহায় কৰিব আমি তেখেতক আদৰণি জনাইছোঁ কিন্তু বাকীখিনি আমাৰ হাইকমাণ্ডে জানিব আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে জানিব কিন্তু তেখেতে যিটো এটা কৈছে যে আমি বিটিআৰৰ উন্নয়নৰ কাৰণে সহায় সহযোগ কৰিম এইটো কিন্তু ভাল কথা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ আমি জানো আমাৰ কথা হ'ল আজি ৰাজনৈতিক দল হিচাপে নহয় আমি জানো যে বিটিআৰখন উন্নয়ন হ'ব লাগে সকলো ৰাজনৈতিক দলে যাতে একত্ৰিতভাৱে থাকি যদি কাম কৰি আমাৰ বিটিআৰখন উন্নয়ন কৰিব পৰা যায় তাত কি বাধা আছে আহক আৰু যদি তেওঁলোকে যদি আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়ে নিশ্চয় বিচাৰে এই ক্ষেত্ৰত তেখেতে চিন্তা কৰিব আমিতো ধৰক হাইকমাণ্ড নহয় হাইকমাণ্ডে এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব মই ভাবোঁ তেখেতে ভাল চিন্তা কৰিছে বিটিআৰৰ উন্নয়নৰ কাৰণে তেওঁ ভাল চিন্তা কৰা বুলি মোৰ অনুভৱ হয় ব্যুৰো ৰিপৰ্ট সুহানা লাইভ